নমস্কাৰ সকলোকে মই জ্ঞানদীপ আশা কৰো সকলো ভালে আছে মোৰ অলপ চলপ এতিয়া ভালে আৰু আজি পুনৰ এটি নতুন ভিডিও আপলোড কৰাৰ মাজলৈ লৈ আহিছো মাতটো অলপ চলপ তেনেকুৱা হৈ আছে সাগে এতিয়া জাস্ট অলপ আছেগে আৰু হেতু কাৰণে মাতটো আৰু অলপ ঠিক হ'বলৈ আছে সো আগৰ ভিডিওটো আপোনালোকে চালে সাগে আগৰ ভিডিওটো আপোনালোকে ফটো এডিটিং খিনি অলপ চলপ গম পালে সাগে আশা কৰো আগৰ ভিডিওটো চাই আপোনালোকৰ বাবে হেল্পফুল হ'ল সেই ভিডিওটো আছিল ফটো এডিটিংৰ ভিতৰত যদি কোনোবাই চোৱা নাই তেতিয়াহলে মই ডেসক্ৰিপচনত লিংক দিয়া আছে আগৰ ভিডিওটো মই কেনেকৈ ফটো এডিট কৰো সো আপোনালোকে যদি বিচাৰে তেতিয়াহলে এই আগৰ ভিডিওটো আপোনালোকে চাব পাৰে সো তাত মই ফটো এডিট কেনেকৈ কৰো হেতু দিছিলো আজি ভিডিওটো কিহৰ ওপৰত দিছো আপোনালোকে থাম্বনেলটো চাই চাগে গম পাইছে যে আপোনালোকৰ বাবে লৈ আহিছো থাম্বনেল এডিটিং সো মই থাম্বনেল কেনেকৈ এডিট কৰো হেখিনি আজি আপোনালোকৰ আগত শেয়াৰ কৰিম সো শেয়াৰ কৰাৰ আগতে আপোনালোকে আগৰ ভিডিওটো যিসকলে চালে বা যিসকলে চাই লাইটৰুমত এডিট কৰিবলৈ শিকিছে লাহে লাহে সো আপোনালোকে যদি মোৰ ভিডিওটোৰ পৰা আপোনালোকৰ বাবে হেল্পফুল হ'ল সো হেতু আপোনালোকে ক'ব লাগিছিলে আপোনালোকৰ যদি মোৰ ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হ'ল বা হেল্পফুল লাগিল যদি আপোনালোকে ফটোবোৰ এডিট কৰিবলৈ এতিয়া অলপ চলপ পাৰিছে বা অলপ চলপ শিকিছে মানে কথাটো ক'ব বিচাৰিছো যে যিসকলে মোৰ ভিডিওটো চাই মেলি যিসকলে এডিট কৰিবলৈ অলপ শিকিছে বা পাৰিছে সো সেইসকলে যদি বিচাৰে তেতিয়াহলে মোক ইনষ্টাগ্ৰামত মেনশন কৰি দিব পাৰে বা মোক ইনষ্টাগ্ৰামত মেছেজ কৰি দেখুৱাব পাৰে ফটোকপি সো মই তাত এনে অলপ চলপ চেক কৰিব পাৰো যদি আপোনালোকে তেনেকুৱা কৰে তেতিয়া মই অলপ ভাবিব পাৰিম যে আপোনালোকৰ বাবে হেল্পফুল হ'ল সো ভালকে বুজাব পাৰিম নাই বা যিমান পাৰো থুলমুলকৈ আপোনালোকক নৰমালকৈ মই ভালকৈ বুজাবলৈ আপোনালোকক চেষ্টা কৰিলো আপোনালোকে যদি বিচাৰে তেতিয়াহলে মই ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচনত দিয়া আছে যদি বিচাৰে তেতিয়াহলে মোক তাত আপোনালোকে দিব পাৰে বা মেনশন কৰি দেখুৱাব পাৰে তেতিয়া বেছি দেৰি নকৰো ডাইৰেক্ট আপোনালোকক এতিয়া ষ্টাৰ্ট কৰো কেনেকৈ এডিট কৰো সকলোবিলাক আপোনালোকক দেখুৱাও কমেন্ট বিলাক মই পাই আছো কিন্তু এটা কৈ যেহেতু দিবলগীয়া হৈছে হেতু কাৰণে টাইম লাগি গৈছে সো যদি লগত দি দিও তেতিয়াহলে একেটা ভিডিও বহুত দীঘল হৈ যাব হেতু কাৰণে মই এটা কৈ বনাইছো সো নেক্সট ভিডিওটো আপোনালোকে ভিডিও এডিটিংৰ ওপৰত পাব আৰু মই এই ভিডিওটোতে কৈ দিও যে মই ব্লগ বিলাক এডিট কৰো মোবাইলতে এডিট কৰো ব্লগ বিলাক আৰু মই ফন্টি ডান্স ভিডিও বিলাক এডিট কৰো মই পিচিত সো সফটওয়্যাৰ এটা আছে Adobe Premiere Pro কেনেকৈ ব্লগ বিলাক এডিট কৰো হেতু আপোনালোকক দেখাম এটো আপোনালোকে গম পাব নেক্সট ভিডিও সৰি মেছেজ আহিছে নটিফিকেশন তো এতিয়া দেৰি নকৰো বেছি এতিয়া ষ্টাৰ্ট কৰো ডাইৰেক্ট সো থাকিতো যায় উপায় নাই আৰু দিয়ক সো মই তাৰ পৰা ইয়াত বহিলো এতিয়া বহি মেলি আপোনালোকক স্ক্ৰীন ৰেকৰ্ড কৰি ভালকৈ দেখুৱাম সো যিমান পাৰো মই ট্ৰাই কৰিম আপোনালোকক ভালকৈ আপোনালোকৰ সুবিধা হোৱাকৈ মই বুজাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো মই যেনেকৈ এডিট কৰো আৰু সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰথম কথা হ'ল মই কিহত এডিট কৰো সো মই এডিট কৰা এপটোৰ নাম হৈছে পিকচাৰ্ট আপোনালোকে এতিয়া জলদি পিকচাৰ্টটো ডাউনলোড কৰি লওক যিসকলৰ ওচৰত আছে সেইসকলে ওপেন কৰি লওক যিসকলৰ ওচৰত নাই মই আপোনালোকক দেখুৱাইছো সকলোখিনি সো চাই থাকক ভিডিওটো সকলোকে প্ৰথমে এটা কথা কৈ লওঁ যে কথা কোৱাত অলপ প্ৰবলেম হৈ যাব পাৰে যদি কথাখিনি শুনাত আপোনালোকৰ খেলিমেলি হৈ যায় সো একো বেয়া চাই নাপাব ক্ষমা কৰি দিব আৰু সো এতিয়া ফাৰ্ষ্ট প্লে ষ্টৰটো ওপেন কৰি লওঁ আমি প্লে ষ্টৰটো ওপেন কৰি তাত চাৰ্চ কৰিব লাগিব যে পিকচাৰ্ট গম পাইছে আৰু পিকচাৰতে এডিট কৰিম সো পিকচাৰটো ডাউনলোড কৰি লম এতিয়া আমি এটোৱে হৈছে পিকচাৰ্ট এপটো ইয়াত আপোনালোকে ইনষ্টল দেখিছে সাইডত ইনষ্টল কৰি দিব যিসকলৰ ওচৰত আছে সেইসকলে ওপেন কৰি লওক নহলে চাই লওক ভিডিওটো এতিয়া ইনষ্টল হৈ গ'ল সো ইয়াত ওপেন বুলি অপচনটো দেখিছে ওপেন কৰি দিব নহলে আপোনালোকে ডাইৰেক্ট যদি এপটোত গৈ মানে মোবাইলত আৰু ডাইৰেক্ট মিনিমাইজ কৰি যদি ডাইৰেক্ট এপটোত যাব বিচাৰে তেতিয়াহলে তেনেকৈও যাব পাৰে এতিয়া ডাইৰেক্ট মই ওপেনে কৰি লওঁ এতিয়া ওপেন হৈ গ'ল সো আপোনালোকে ওপৰত দেখিছে স্ক্ৰিপ্ট বুলি আৰু সাইডত দেখিছে এইবিলাক গুগল ফেসবুক ক্ৰিয়েট এন একাউন্ট সো যদি আপোনালোকে বিচাৰে তেতিয়া ফেসবুক বা গুগলত আপোনালোকে লগইন কৰিব পাৰে যদি আপোনালোকে ইয়াতো একাউন্ট খুলি বুলি ভাবে তেতিয়াহলে ইয়াত এটা একাউন্ট খুলি আপোনালোকে লগইন কৰি ল'ব পাৰে মই এতিয়া এইবিলাক কৰি নথাকো এতিয়া স্কিপ কৰি দিও সো ইয়াত এনেকৈ ওলাব তাৰ পিছত আপোনালোকে ওপৰত এই কাৰ চিনডাল দেখিছে কাৰ নহয় সৰি ভুল হ'ল কোৱাটো ইয়াত আপোনালোকে অপচনটো দেখিছে সো তাত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াত এইবিলাক অপচন দেখিছে সো আপোনালোকে যদি বিচাৰে ইয়াত ফটো এডিট কৰিব পাৰে ভিডিও অপচনটো মই এডিট কৰি পোৱা নাই যদি বিচাৰে তেতিয়াহলে কৰিব পাৰে মই এতিয়া ডাইৰেক্ট জাম বেকগ্ৰাউণ্ডত এইবিলাক আপোনালোকে এলাউ কৰি দিব তাৰ পিছত আপোনালোকে পেজটো ওপেন হ'ব আপোনালোকৰ সো ইয়াত এইবিলাক দেখিছে অপচন বিলাক সিম্পল আছে ফ্ৰী বেকগ্ৰাউণ্ডছ আছে এতিয়া আপোনালোকে যদি বিচাৰে তেতিয়াহলে সিম্পলৰটো আপোনালোকে সেইবিলাকো লৈ ল'ব পাৰে তেনেকুৱা ফটো এখন বা ফ্ৰী বেকগ্ৰাউণ্ডছতো আপোনালোকে ফটো একপি লৈ ল'ব পাৰে মই এতিয়া ফ্ৰী বেকগ্ৰাউণ্ডছত ফটো কপি লৈ লওঁ সো ফটোকপি হ'ল এক কপি লৈ ললো এতিয়া আপোনালোকে সাইডৰ তলৰ ফালে টুলস বুলি দেখিছে বিশেষ একো কৰিব নালাগে টুলছত ক্লিক কৰিব তাৰ পিছত ক্ৰপ বুলি দিছে
সৰি খেলি মেলি হৈ গ'ল। তাৰপিছত শ্লাইড কৰিব, তাৰপিছত আপোনালোকে ইউটিউব বুলি অপশ্যনটো দেখিছে। চ' আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰি দিব। আপোনালোকে যেতিয়া অপশ্যনটোত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ইউটিউব ফেমটো আহি যাব, যিটো ইউটিউব ফেম হয়। যদি আপোনালোকে সেইটো ক্লিক নকৰে তেতিয়াহ'লে আপোনালোকে ইউটিউবৰ থাম্বনেইলটো বনাব ভালকৈ নোৱাৰিব। চ' আপোনালোকে সেইটো কাৰণে ডাইৰেক্ট বিশেষ একো মিলাই দিব নালাগে, ডাইৰেক্ট আপোনালোকে ইউটিউবত ক্লিক কৰি দিলে আপোনালোকৰ ইউটিউবত থাম্বনেইলৰ ফেমটো মিলি যাব। তাৰপিছত আপোনালোকে কোনডোখৰ লাগে আৰু সেইডোখৰ লৈ ল'ব, মানে এইডোখৰ মই যেনেকৈ চিলেক্ট কৰি ল'লোঁ এতিয়া। তাৰপিছত আপোনালোকে ইয়াত একো কৰিব নালাগে, জাষ্ট আপোনালোকে শ্লাইড কৰিব। কোনটো চাইডে কৰিছোঁ এতিয়া, লেফ্ট চাইডে কৰিছোঁ। চ' আপোনালোকে ইয়াত দেখিছে এড ফটো বুলি আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে ইয়াত মানে যোনবিলাক ফটো আপোনালোকে ল'ব বিচাৰিছে বা যোনবিলাক ফটো আপোনালোকে থাম্বনেইলত দিব বিচাৰিছে, চ' সেইবিলাক ফটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। চ' চিলেক্ট মই কেনেকৈ কৰিছোঁ এইটো আপোনালোকক দেখুৱাই দিছোঁ। কিবা এটা খেলি মেলি হৈ গ'ল। আপোনালোকে এড ফটো বুলি দেখিছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে যি কেইকপি ফটো দিব বিচাৰিছে আপোনালোকৰ থাম্বনেইলখনত, চ' সেই ফটো কেইকপি আপোনালোকৰ যোনটো এলবামত আছে, চ' সেই এলবামটোলৈ গৈ আপোনালোকে ফটো কেইকপি চিলেক্ট কৰি ল'ব। চ' মই এতিয়া চিলেক্ট কৰি লওঁ ফাৰ্ষ্ট। থাম্বনেইলবোৰ মই যিহেতু পিকচাৰতে এডিট কৰোঁ, চ' আপোনালোকে ফল্ডাৰটোৰ নামো দেখিছে পিকচাৰ্ট। চ' এতিয়া চিলেক্ট কৰি লওঁ। ইয়াত এড বুলি দেখিছে, তাত ক্লিক কৰিব। আপোনালোকে ফটোবোৰ চিলেক্ট কৰি লোৱাৰ পিছত সেই এডটোত ক্লিক কৰি দিব। ইমান ফটো ল'ব দৰকাৰ নাই, কাৰণ ইমান ফটোৰে থাম্বনেইল এখন ইমান ফটো দিলেও ভাল নালাগে। চ' কাৰণ মই আপোনালোকে যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'টোৰে মই থাম্বনেইল কপি বনাই আছোঁ। সেইটো কাৰণে মই এতিয়া ইয়াত মই যিমানখিনি থাম্বনেইল এডিট কৰিছিলোঁ, চ' সেই থাম্বনেইলখিনি মই ছাইডত লগাই দিছোঁ। এতিয়া এনেকৈ আপোনালোকে এডজাষ্টমেণ্টটো কৰি ল'ব যে কোন কপি ফটো ক'ত ৰাখিলে ভাল হয়। আপোনালোকৰ সুবিধা মতে ৰাখিব আৰু মই জাষ্ট দেখুৱাই দিছোঁ কেনেকৈ কি কৰিব। চ' আপোনালোকে এনেকৈ এডজাষ্ট কৰি ল'ব। মই এতিয়া এইখিনি মিলাই লওঁ ফাৰ্ষ্ট। চ' এতিয়া এডজাষ্ট কৰি হৈ গ'ল। এতিয়া আপোনালোকে ৰাইট চিনডাল দেখিছে, তাত ক্লিক কৰি দিব। মই যেনেকৈ ফটোবিলাক এডজাষ্টমেণ্টটো কৰিব বিচাৰিছিলোঁ তেনেকুৱাকৈ ফটোবিলাক মোৰ এতিয়া কৰি হৈ গ'ল। আপোনালোকেও এডজাষ্টমেণ্টটো ভালকৈ মিলাই ল'ব যে কোনটো ক'ত ৰাখিলে ভাল লাগে। চ' তাৰপিছত আপোনালোকে টেক্সট বুলি দেখিছে, তাত ক্লিক কৰিব, কাৰণ মই এতিয়া আকৌ লিখিবলৈ বাকী আছে। চ' মই ইয়াত এতিয়া লিখি লওঁ। আপোনালোকেও যি লিখিব বিচাৰে, চ' আপোনালোকে এনেকৈ টেক্সটত গৈ মেলি আপোনালোকে যি লিখিব বিচাৰে, চ' তেনেকৈ লিখিব পাৰে। এতিয়া কীবৰ্ডখন মই অলপ চেঞ্জ কৰি ল'ব লাগিব, কাৰণ অসমীয়া কীবৰ্ডখন ইয়াত খেলি মেলি হৈ যায় মোৰ ইংলিছত। চ' অসমীয়া এতিয়া হৈ গ'ল। ত' এতিয়া মই যিখিনি লিখিব লাগে মই লিখি লওঁ। আপোনালোকেও এনেকৈ যি লিখিব বিচাৰে তেনেকৈ লিখি ল'ব। এতিয়া লিখি হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াত ৰাইট চিনডাল লিখিছে, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে য'ত দিব বিচাৰিছে আখৰখিনি, চ' তাত দি ল'ব। মই এতিয়া এই তলৰ ফালে দি দিওঁ। মানে আপোনালোকৰ য'ত ভাল লাগে বা য'ত দিব মন যায় তেনেকৈ আপোনালোকে দি ল'ব আৰু এডজাষ্টমেণ্টটো মিলাই ল'ব যে কেনেকৈ ৰাখিলে ভাল লাগিব। চ' আখৰখিনি এডজাষ্টমেণ্টটো মিলাই লোৱাৰ পিছত তাৰপিছত আপোনালোকে ইয়াত কালাৰৰ অপশ্যনটো দেখিলে মই ক'ত ক্লিক কৰিলোঁ, মোৰ বেছি ফাষ্ট হৈ গ'ল। চ' আৰু যদি আপোনালোকে ইয়াত বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ আখৰখিনিও চেঞ্জ কৰি ল'ব পাৰে, ষ্টাইলটো আপোনালোকৰ যেনেকুৱা ভাল লাগে মানে ইয়াত বহুত অপশ্যন আছে। চ' আপোনালোকে তেনেকৈ দি ল'ব যোনটো ভাল লাগে। দিয়াৰ পিছত আপোনালোকে ছাইডৰ কালাৰ অপশ্যনটো দেখিছে, চ' কালাৰত ক্লিক কৰিব। কালাৰত গৈ আপোনালোকে ইয়াত এইবিলাক কালাৰ দেখিছে, চ' আপোনালোকে এইবিলাকৰ ভিতৰতো দিব পাৰে, নহ'লে আপোনালোকে ইয়াত এইটো দেখিছে অপশ্যনটো, চ' তাত গৈ মেলিও আপোনালোকে বহুত এইকেইটা কালাৰ দেখিছে। চ' এই কালাৰকেইটাতো আপোনালোকে দিব পাৰে যিকোনো কালাৰ। মই এতিয়া এটা মানে চিলেক্ট কৰি লওঁ আৰু এইটো ভাল লগা নাই, বেলেগ এটা কৰোঁ। চ' এইটো কৰি লৈছোঁ। ইয়াৰ পিছত কালাৰ দিয়াৰ পিছত আপোনালোকে যোনটো ভাল লাগে কালাৰ সেইটো দি ল'ব। চ' দিয়াৰ পিছত আপোনালোকে তাৰ ছাইডৰ অপশ্যনটো দেখিছে, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে আপুনি ফাৰ্ষ্ট ইয়াত এমাউণ্ট বুলি আছে সেইটো আপোনালোকে এডজাষ্ট কৰিব পাৰে, কাৰণ সেইটোৱে এই বেকত যিখিনি হোৱাইট আছে, চ' আখৰখিনি ছাইডৰ হোৱাইটখিনি, চ' আপোনালোকে সেইখিনি মিলাই ল'ব পাৰে। আপোনালোকে সেইখিনিও কালাৰ দিব পাৰে। এতিয়া মই আখৰখিনি অলপ চেঞ্জ কৰি লৈছোঁ, আকৌ এডজাষ্টমেণ্টটো মিলাই লওঁ অলপ। অকণমান খেলি মেলি হৈ আছে, একো নাই। আপোনালোকে নিজৰ মতে মিলাই ল'ব আৰু। কথা কোৱাত বহুত খেলি মেলি হৈছে, চৰি সকলোকে। প্ৰথমে আগেই কৈ দিছোঁ চৰি ভিডিঅ'টোতে, আকৌ কমেণ্টত কোনো একো নক'ব যাতে আৰু, মানে ক্ষমা কৰি দিব আৰু।
তাৰপিছত আপোনালোকে এডজাষ্ট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ ইয়াত ছাইডৰ বেকত যিটো কালাৰ দিব বিচাৰিছে সেইটো আপোনালোকে ইয়াত বহুত অপশ্যন আছে তো আপোনালোকে চিলেক্ট কৰি ল'ব মই হোৱাইটটোৱে দিওঁ বেছিকৈ চ' এতিয়া এডজাষ্ট কৰি লওঁ মই আপোনালোকে যদি মোৰ নিচিনাকৈ এনেকৈ হোৱাইটটো দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ব্লেক কালাৰটোত ক্লিক কৰিব লাগিব কাৰণ এইটোত ক্লিক কৰিলেহে আপোনালোকৰ ফটোকপিৰ বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব কিয় সেইটো ময়ো নাজানো তাৰপিছত আপোনালোকে ইয়াত দেখিছে এইটো শ্বেডো বুলি তাত ক্লিক কৰিব তাত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট কালাৰটো মানে চিলেক্ট কৰি ল'ব যিকোনো কালাৰ হোৱাইটে ৰাখি দিব ব্লেকটোতে ক্লিক কৰিব একেটাই তাৰপিছত এইকেইটা অপশ্যন পূৰা বঢ়াই দিব আপোনালোকে মই বঢ়াই দিছোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে বঢ়াই দিব পাৰে চ' এইবিলাক কৰাৰ পিছত এইটো কেঞ্চেল কৰি দিব হৈ গ'ল এতিয়া চিলেক্ট কৰি দিওঁ এইটো প্ৰব্লেম এটা দি আছে কাৰণ আখৰখিনিত আপোনালোকে এইটো মন কৰিব যে আখৰখিনিত যদি এনেকৈ এইটো কিং টাইপ এনেকুৱা কিবা এটা আছে যে ছাইডত আখৰকেইটা ছাইডত যে লাগি আছে তলৰ ফালে ইয়াত চ' তেনেকুৱা যদি থাকে আপোনালোকে সেইটো দিব নোৱাৰে কাৰণ সেইটো প্ৰিমিয়াম ভাৰ্চনটোত দিব লাগিব চাগে পিক্সাৰ প্ৰিমিয়াম ভাৰ্চনটোত থাকে এইটো অপশ্যন চ' আপোনালোকে যদি পইচা দি কিনে তেতিয়াহ'লে আপোনালোকে এইখিনি পাব মানে সেইবিলাক অপশ্যন চ' এতিয়া মই আখৰকেইটা আকৌ চিলেক্ট কৰিব লাগিব মই চিলেক্ট কৰি লওঁ আৰু আকৌ আখৰ খেলি মেলি হৈছে গোটেই এইটো ভাল লাগিছে চ' এইটোকে থাকক আপোনালোকে এইটো চাই ল'ব আৰু যোনটো ষ্টাইল ভাল লাগে কাৰণ বহুত ষ্টাইল আছে আৰু আপোনালোকে মন কৰিব যে আপোনালোকৰ যাতে সেই আখৰখিনি মনিব পাৰে চ' মনিব পৰাকৈ দিব আৰু কালাৰখিনিও মনিব পৰাকৈ দিব আৰু আখৰ ষ্টাইলটো অলপ দূৰৰ পৰাই যাতে ধৰিব পাৰে তেনেকৈ দিব আৰু এতিয়া মই এইখিনি মোৰ এতিয়া এইটো এডজাষ্টমেণ্ট কৰি হৈ গ'ল এতিয়া মই চিনডাল টিপি দিম এতিয়া কাৰণ সেই কিং টাইপ সেইটো নাছিল কাৰণে এতিয়া ছেভ হৈ গ'ল ছেভ হোৱা নাই মানে এতিয়া আৰু মই ইয়াত আৰু কেইটামান কিবা কিবি লিখিব লাগিব চ' মই লিখি লওঁ আপোনালোকে যিমান লিখিব বিচাৰে তাত তেনেকৈ প্ৰথমে যেনেকৈ টেক্সট গৈ মেলি মই লিখিছিলোঁ চ' আপোনালোকে তেনেকৈ তাত টেক্সট যাব আৰু তাৰপিছত ইয়াত যি লিখিব বিচাৰে আপোনালোকে চ' সেইটো লিখি ল'ব তাৰপিছত আপোনালোকে যোনখিনি জেগাত আপোনালোকে দিব বিচাৰে মানে আখৰখিনি আৰু য'ত দিলে আপোনালোকৰ ভাল লাগে বা আপোনালোকে য'ত দিব বিচাৰে চ' আপোনালোকে তাত ধুনীয়াকৈ লগাই দিব চ' মই এতিয়া এইটো এডজাষ্ট কৰি লওঁ প্ৰথম আখৰখিনিত যেনেকৈ এডজাষ্ট কৰি মেলি য'ত দিলে ভাল লাগে সেইটোত দি মেলি যেনেকৈ কালাৰত গৈ কালাৰ চালাৰ মিলাইছিলোঁ সকলোখিনি চ' তেনেকৈ আপোনালোকে একেটা ষ্টাইলতে আপোনালোকে যোনখিনি কালাৰ দিব বিচাৰে আৰু যেনেকুৱা যি দিব বিচাৰে আপোনালোকে চ' তেনেকৈ মিলাই ল'ব আৰু ইয়াত এইবিলাকো অপশ্যন আছে আপোনালোকে যদি বিচাৰে তেতিয়া তাত ক্লিক কৰি আপোনালোকে কোনটো অপশ্যনে কি কৰে সেইটো চাব পাৰে কাৰণ মই এই বাকী ইমান ইউজ নকৰোঁ জাষ্ট মই এই তিনিটা আপোনালোকক যিকেইটা দেখুৱালোঁ চ' সেইকেইটাই ইউজ কৰোঁ কালাৰ শ্বেডো আৰু এইকেইটা চ' সেই তিনিটাই ইউজ কৰোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে সেইকেইটাও আপোনালোকে ক্লিক কৰি তাৰ অপশ্যনবিলাক চাব পাৰে কোনটোৱে কেনেকুৱা কি কৰে আপোনালোকে যিমান পাৰে ইয়াত বহুত অপশ্যন আছে চ' আপোনালোকে যিমান পাৰে সেই অপশ্যনবিলাকত ক্লিক কৰি চাব ফাৰ্ষ্ট আপোনালোকে যদি কোনটোৱে কি কৰে সেইটো গম পাই যায় তেতিয়া আপোনালোকে একদম চকুমুদি কৰিব পাৰিব চকুমুদি নহয় এইটো বেছি হৈ গ'ল আৰু আপোনালোকে মানে উজুতে কৰিব পাৰিব আৰু বুজিছে ন ফাইনেলি এতিয়া মোৰ সকলোবিলাক কৰি হৈ গ'ল তাৰপিছত সেই ৰাইট চিনডাল আপোনালোকক দেখুৱালোঁ এইডাল দেখিলে চাগে মই হাতখন দি দিছিলোঁ চ' তাত ক্লিক কৰি আপোনালোকে সকলোবিলাক হৈ গ'ল এতিয়া কৰি চ' এতিয়া ছেভ কৰি দিম সেইটো কাটি দিব চ' গেলেৰী বুলি দেখিছে ইয়াত গেলেৰীটোত ক্লিক কৰি দিব ছেভ টু গেলেৰী হৈ গ'ল এতিয়া ফটোকপি এই কপিয়ে হ'ল ফটোকপি যি কপি থাম্বনেল হয় ফটো নহয় মানে একেটাই আৰু চ' এই কপি হ'ল থাম্বনেল কপি যি কপি মই এডিট কৰিলোঁ এতিয়া আপোনালোকে তেনেকৈ কৈছোঁ ৰ'ব আপোনালোকে দেখিলে মই কেনেকৈ থাম্বনেল এডিট কৰোঁ এতিয়া মই যি কপি থাম্বনেল এডিট কৰিলোঁ সেই থাম্বনেল কপি আজি ভিডিঅ'টোৰে আছিলে একেটাতে মানে একেটাতে মানে কি বুলি কয় এইটো কিবা বেলেগ ভাষা এটা আছিলে ভাষা নহয় মানে ফকৰা যোজনা এটা আছিলে কিবা আশা কৰোঁ আপোনালোকে এডিট কৰি চাব আপোনালোকে যিসকলে বিচাৰিছিলে মই তেনেকৈ এডিট কৰোঁ থাম্বনেল পিকচাৰ্টত আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে এনেকৈ কৰিব পাৰে মই কেনেকৈ কি কৰিলোঁ আপোনালোকে সকলোবিলাক দেখিলেই আৰু এই পিকচাৰ্টতে আপোনালোকে বহুত ধুনীয়া এডিট কৰিব পাৰিব আপোনালোকে ফটো এডিট যদি কৰিব বিচাৰে কালাৰ চালাৰ যদি কৰিব বিচাৰে তাত সকলোবিলাক কৰিব পাৰিব মই বেছিকৈ আগতে লাইটৰুমটো তেতিয়া ইমান তেনেকুৱাকৈ একো জনা নাছিলোঁ তেতিয়া মই পিকচাৰতে বহুত ফটো এডিট কৰিছিলোঁ আপোনালোকে যদি ফটোবিলাকত কালাৰো কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকে পিকচাৰটোত আপোনালোকে কালাৰো কৰিব পাৰিব তাত অপশ্যন বহুত আছে আপোনালোকক মই অকল থাম্বনেলটো দেখুৱালোঁ বাকীখিনি তেনেকৈ দেখুওৱা নহ'লে চ' আপোনালোকে সকলোবিলাক অপশ্যন ট্ৰাই কৰি চাব পাৰে আৰু তাত পিকচাৰটোত একচুৱেলি বহুত ধুনীয়া বহুত ফিচাৰ্ছ আছে আপোনালোকে ভালকৈ জাৰি জোকাৰি চাব এপটো যিমান অপশ্যন আছে সকলোবিলাক চাব চোৱাত একো আপত্তি নাই প্ৰথম শিকিবলৈ আপোনালোকে সকলোবিলাক ট্ৰাই কৰিব মই কৈছোঁ আপোনালোকে ট্ৰাই কৰিব কাৰণ আপোনালোকে ট্ৰাই কৰিলেহে গম পাব যে কোনটো অপশ্যনে কি কাম কৰে আপোনালোকে যেতিয়া সকলোবিলাক আপোনালোকে ভালকৈ গম পাই যাব যে কোনটো অপশ্যনে কি কাম কৰে তেতিয়া আপোনালোকে বিনা নোচোৱাকৈ হ'লেও কৰিব পাৰিব বেছি হ'ল চাগে
সো অলপ টাইম লাগিব আপোনালোকে পুৰা ভালকৈ প্ৰেক্টিচ কৰি থাকক ফটোবিলাক লৈ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে পিকচাৰটো বহুত ধুনীয়া থাম্বনেল এডিট বহুত ধুনীয়াকৈ থাম্বনেল এডিট কৰিব পাৰিব যদি আপোনালোকে সকলোবিলাক গম পায় যে কোনটোৱে কি কৰে সো মই এই কপি ফটো এক কপি নহয় 2 কপি আছিল চাগে তো সেই থাম্বনেল কি কপি মই মোবাইলতে এডিট কৰি দিছিলো আপোনালোকে হে বহুত ধুনীয়াকৈ এডিট কৰিব পাৰিব কোনটোৱে কি কৰে আপোনালোকে যদি গম পাই লয় তেতিয়াহ'লে মোৰ বিশ্বাস যে আপোনালোকে বহুত ভাল এডিট কৰিব পাৰিব এতিয়া বেছি দেৰি নকৰো এতিয়া এইটো ভিডিও ইমানতে সামৰি দিছো কাৰণ ভিডিওটো বহুত দীঘল হৈ পৰিছে নেক্সট ভিডিও দিয়া আপোনালোকলৈ আহি আছে ভিডিও এডিটিং কিহত কৰো তাৰ পিছত আপোনালোকৰ ব্লগ বিলাক আগবঢ়াম সো ব্লগ মজা ব্লগ কেইটামান আহি আছে সেইটো কাৰণে এতিয়া আপোনালোকে মৰমবোৰ সদায় যেন এনেকৈ দি যায় আৰু আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পালে যদি ভিডিওটি চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকলৈ সুবিধাজনক হ'ল নাই হেতু জনাব আৰু লগতে মোৰ চেনেলটো যদি কোনোবা নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত দিব পাৰে মই লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ডেছক্ৰিপশ্যনত সিপাই নগৈ কেতিয়াবা বেলেগ ৱৰ্ড হৈ পাৰে বুলি ভয় লাগে মানে মোৰ